বামাখাটা সত্ৰত আমি আশীৰ্বাদ ললো। নলবাৰীলৈ যাম, ৰাইজে যাতে আমাক সহযোগিতা কৰে, আশীৰ্বাদ কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ কৰিলোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত অহাবাৰ নিশ্চয় অসমত বিজেপি চৰকাৰ গঠন হ'ব আৰু আপোনালোক সকলোৱে আমাক আশীৰ্বাদ কৰিব। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নীতিন নবীন, দিলীপ শইকীয়া, বহুত বহুত ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ। ৰাইজৰ আশীৰ্বাদ লৈ আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ শেষ দিন। আমি বামাখাটা সত্ৰৰ পৰা নলবাৰী টাউনলৈকে যাম। অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই ৰাজনৈতিক কথা পতা নাই, যিহেতু আশীৰ্বাদ মানে এটা আধ্যাত্মিক শব্দ, ইয়াৰ লগত ৰাজনীতি যোগ কৰাটো ঠিক নহয়। আজি শেষ হৈ যাব দিয়ক, অহাকালি যি ক'ব লাগে। এতিয়ালৈকে গণ পৰিষদৰ লগত আমাৰ চূড়ান্ত আসন প্ৰায় বুজাবুজি হৈ গৈছে, সম্পূৰ্ণই হৈছে। দিল্লীত আমি জনাইছোঁ যে এইকেইটা আসন এজিপিক দিব লাগে। দিল্লীৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি জনাই দিম। তাৰ উত্তৰ জনসাধাৰণে দিছে, মই দিব নালাগে। জন আশীৰ্বাদ যাত্ৰাত ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে আৰু যোৱা 5টা বছৰ চৰকাৰ চলাওঁতে আমি যে ৰাইজৰ কাৰণে কাম কৰিছিলোঁ তাক জন আশীৰ্বাদ যাত্ৰাই প্ৰমাণ কৰিছে, উজনিৰ পৰা নামনিলৈকে। মই ভাবোঁ যে আজিৰ শেষ দিনটো আছে আমাৰ দ্বিতীয় পৰ্যায়ত। আজিৰ দিনটোতো ৰাইজে আমাক আশীৰ্বাদ দিব। চৰকাৰ হ'ব বুলি চবে ৰাইজে আশা কৰিছে। সত্ৰৰ ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিব? পুনৰ নতুনকৈ সত্ৰৰ সেৱা আমিতো আপোনালোকে জানে, আমি সত্ৰ আয়োগৰ পৰা গোটেইবোৰ গঠন কৰাৰ প্ৰস্তাৱ লৈছোঁ আৰু সনাতন সভ্যতাক শক্তিশালী কৰাটো আমাৰ দলৰ আৰু মোৰ এটা লক্ষ্য। গতিকে সনাতন সভ্যতাত যি যি বিষয় অন্তৰ্ভুক্ত গোটেইখিনিত আমি কাম কৰিম। ইউ পি পি এলৰ লগত মিত্ৰতা BPF-এ কৰিব, আমাৰ লগত নহয়। কাৰণ ডাঙৰ দল হিচাপে বড়োলেণ্ডৰ ভিতৰত আমি BPF-ক 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি মাত্ৰ 4খন। এতিয়া যি বুজাবুজি হ'ব 11খনৰ পৰা হ'ব লাগিব। আমাৰতো মাত্ৰ 4খন আৰু আমিতো বুজাবুজি কৰাৰ তাত কোনো স্কোপ নাথাকে। নিৰ্বাচনী আয়োগে যদি অনুমতি দিয়ে, নহ'লে বিহুৰ পিছত মানে ইলেকশ্যনৰ ঠিক পিছতে দিব লাগিব। আমি নিৰ্বাচনী আয়োগক লোকসভাত আমাক অনুমতি দিছিলে, এইবাৰো চেষ্টা কৰিম।